Midday 18 breaking news. Arokhir most wanted jihadi Abu Tallah. Soma purbe antordhan hoisil jihadi Abu Tallah. Moirabari lo ahi imamor veg dhorisil Abu Tallah he imamor veg dhori Maulabadir kam ka solai goisil. Dhuburit graftar hua mohila jihadi Johura Khatunar swami hoise Abu Tallah. Abu Tallah khondabot ei muhutot tothyo ami jonaisu Arokhir most wanted jihadi hoise Abu Tallah. Soma purbe antordhan hoisil jihadi Abu Tallah. Moirabari lo ahi imamor beg dhorisil Abu Tallahe imamor beg dhori Maulabadir karjokolap solai goisil. ইতিমধ্যে মৈৰাবাৰীৰ জমিয়ত হুদা মাদ্ৰাছাৰ পৰাই যি জেহাদীৰ কাৰ্যকলাপ চলাই থকাৰ তথ্য উন্মোচিত হৈছে মুফতি মুস্তাফা নামৰ দুধৰ জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছে আফসাৰুদ্দিন ভুয়া নামৰ আন এটা জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেনে সময়তে পুনৰ চৰ্চালৈ আহিছে আবু তাল্লাহৰ নাম ইমামৰ বেগ ধৰি মৌলবাদীৰ কাম কাজ চলাই আহিছিল এইজল আবু তাল্লাহে অসমাৰুকিৰ মোস্ট ওয়ান্টেড হৈছে আবু তাল্লাহ উল্লেখযোগ্য যে হেহুটিয়াকৈ ধুবুৰীত গ্ৰেপ্তাৰ কৰা হয় মহিলা জেহাদী জহুৰা খাতুনৰ স্বামীয়ে হৈছে আবু তাল্লাহ এগৰাকী বাংলাদেশী নাগৰিক বুলি সন্দেহ কৰা হৈছে পশ্চিমবংগৰ 24 পৰগনাত ঘাটি আছে আনসাৰুল্লাহ বাংলা টিমৰ এজন দুধৰ সদস্য এইজন আবু তাল্লাহ আল-কায়দাৰ ভাৰতীয় উপমহাদেশৰ অংশস্বৰূপ আনসাৰুল্লাহ বাংলা টিমৰ বৃহৎ সংখ্যক কেডাৰ আছে 24 পৰগনাত এই 24 পৰগনাতে বহু দিন ধৰি আশ্ৰয় লৈ আছিল আবু তাল্লাহ আৰু তাৰ পৰাই অসমলৈ অহা বুলি বিভিন্ন ঠাইত পৰিচয় দিছিল আবু তাল্লাহ 24 পৰগনাৰ ভোটাৰ তালিকাটো নিজৰ নাম উঠাই লৈছে বাংলাদেশী জেহাদী তথা আনসাৰুল্লাহ বাংলা টিমৰ নেতা আবু তাল্লাহ আৰক্ষীয়ে এই সকলো তথ্য লাভ কৰাৰ পাছতে তদন্ত ইতিমধ্যে তীব্ৰতৰ কৰি তুলিছে এই খণ্ডবন আমি আগবঢ়াম মৰিগাঁৱৰ পৰা আমাৰ সাংবাদিক পৱনজ্যোতি ডেকাৰ বিশেষ ৰিপৰ্ট মৰিগাঁও জিলা মৈৰাবাৰীৰ চহৰীপাম গাঁৱত আৰু এই এটা বাসগৃহ এই বাসগৃহটোতে আচলতে যি অসম আৰক্ষীৰ মোষ্ট ৱান্টেড আবু তাল্লাহে 11 মাহ কাল ইয়াত বাস কৰিছিল আৰু ইয়াৰ পৰা আচলতে যি জেহাদৰ যি ৰচনা বা সেই পৰিকল্পনা ইয়াৰ পৰা কৰিছিল আৰু বৰ্তমান যি জহুৰা খাতুনক গ্ৰেপ্তাৰ হোৱাৰ পিছতে বিলাসীপাৰাত গ্ৰেপ্তাৰ হোৱাৰ পিছতে এই তথ্য পোহৰলৈ আহিছে আৰু লগে লগে মৰিগাঁও আৰক্ষী তৎপৰ হৈ পৰিছে আৰু ইতিমধ্যে নুৰ আলম বুলি এজন এই যি মছজিদ কমিটিৰ সভাপতিক ইতিমধ্যে সোধপোছৰ বাবে আটক কৰিছে আৰু জেৰা অব্যাহত ৰাখিছে আৰু মই যি এই ঘৰটোৰ যি গৰাকী সেই গৰাকী জন আমাৰ লগত আছে উপস্থিত আছে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আপোনাৰ নামটো কি মুজামিল হোসেন কিমান দিন এই ইয়াতে আবু তাল্লাহে বাস কৰিছিল এই 5-6 মাহ মান নাছিলে কি কৰিছিল তেখেতে এটা এই মাদ্ৰাছা পঢ়াইছিল হুনকালে সকাল 6টাৰ পৰা এই মাদ্ৰাছাত গৈছে 9টা বজাত আহি আমাৰ ঘৰত আহিছে আকৌ 11টা বজাত গৈছে ৰাতি 8টা বজাত আহিছে 8-9টা বজাত আহিছে জহুৰা খাতুন ইয়ালৈ আহিছিল নে জহুৰা খাতুন তো পত্নী আছিল তাৰ আমাৰ ইয়াতে আছিল তাৰ ৰুমতে আছিল হ্যাঁ 5-6 মাহ মান নাছিলে কি কয় জহুৰা খাতুনৰ দিনত অকলে যেটা থাকে কি কাম কৰি এই কুৰান চুৰান পঢ়িছিল কেঁচুৱা এটা আছিল তাক লালন পালন কৰিছিল এইটোই আৰু কোট ঘৰ কোট বুলি কৈছে আবু তাল্লাহৰ ঘৰ কলকাতা বুলি কৈছে দেখিবলৈ কেনেকুৱা আছে মানুহটো দেখিবলৈ ইমান ওখও নহয় ইমান চাপৰো নহয় অলপ হকতকে আছিল বগাকে আছিল আৰু বেলেগ কিবা কাম কৰিছিল নেকি তাৰ বাদে নাই বেলেগ কাম কৰা আমি দেখা নাই কি পঢ়াইছিল এই মাদ্ৰাছাত এই মক্তব এটা কুৰান কিতাপ আছে যে এইবিলাক কুৰান পঢ়াইছিল আৰু কায়দা বুলি কয় এই কায়দা পঢ়াইছিল কোনে আনি দিছিল তেখেতক এই মুস্তাফা আনি দিছিল এই যে চহৰীয়া গাঁও যে মুস্তাফা মাদ্ৰাছা এই মাদ্ৰাছাৰ চহৰীয়া গাঁও মাদ্ৰাছাৰ মুস্তাফাই আনিছিল এনেদৰে আচলতে যি জেহাদ এই জেহাদৰ কাম কাজ ৰচনা কৰিছিল ইয়াৰ পৰা এই বাসগৃহৰ পৰাই ৰচনা কৰিছিল আৰু ইতিমধ্যে যি আবু তাল্লাহৰ পত্নীক বিলাসীপাৰা আৰক্ষীয়ে আটক কৰিছে আটক কৰি সোধপোছ অব্যাহত ৰাখিছে এই মামা নাছিলে কি কয় জহুৰা খাতুনৰ
আৰু ইফালে জেহাদী সন্দৰ্ভত নুৰ আলম নামৰ আন এজনক আটক মৰিগাঁও আৰক্ষীয়ে আটক কৰে নুৰ আলমক মৈৰাবাৰীৰ চহৰীয়া পাম আবু বকৰ সিদ্দিকী মছজিদৰ সভাপতি নুৰ আলমক আটক কৰা হৈছে জেহাদী আবু তাল্লাহ আৰু জহুৰা খাতুনক আশ্ৰয় দিছিল নুৰে এইখিনি তথ্য ইতিমধ্যে লাভ কৰা হৈছে জেহাদী সন্দৰ্ভত নুৰ আলম নামৰ এজনক আটক কৰা হৈছে মৰিগাঁও আৰক্ষীয়ে আটক কৰে নুৰ আলমক মৈৰাবাৰীৰ চহৰীয়া পামৰ আবু বকৰ সিদ্দিকী মছজিদৰ সভাপতি হৈছে নুৰ আলম জেহাদী আবু তাল্হা আৰু জহুৰা খাতুনক আশ্ৰয় দিয়াৰ তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰাৰ বাবে নুৰ আলমক আটক কৰি সোধা পোছা অব্যাহত ৰখা হৈছে মৈৰাবাৰীৰ মাদ্ৰাছাৰ পৰা জেহাদীৰ কাৰ্যকলাপ চলোৱা হৈছিল মৈৰাবাৰীত আশ্ৰয় প্ৰদান কৰা হৈছিল আবু তাল্হাক লগতে জহুৰা খাতুন ইতিমধ্যে জহুৰা খাতুনক ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে জহুৰা খাতুন আৰু স্বামী আবু তাল্লাহক আশ্ৰয় দিছিল নুৰ আলম হৈছে আমি পুনৰবাৰ জনাইছো মৈৰাবাৰীৰ চহৰীয়া পাম আবু বকৰ সিদ্দিকী মছজিদৰ সভাপতি পৱনজ্যোতি ডেকাৰ সৈতে আমি সংযুক্ত হৈছো অধিক খবৰ লাভ কৰিবলৈ পৱন নুৰ আলম নামৰ এজনক আটক কৰা হৈছে সবিশেষ জানিব বিচাৰি জয়ন্ত আচলতে যি আবু বকৰ সিদ্দিকী মছজিদৰ সভাপতি নুৰ আলম এই নুৰ আলমে আচলতে যিজন আবু তাল্লাহ নামৰ ব্যক্তি আৰু যি জেহাদী মষ্ট ৱান্টেড অসম আৰক্ষী মষ্ট ৱান্টেড আবু তাল্লাহক আশ্ৰয় প্ৰদানত সহায় কৰিছিল আৰু সেইবাবে আচলতে মৰিগাঁও আৰক্ষীয়ে সোধপোছৰ বাবে মাতি নিছিল পৰৱৰ্তী সময়ত তেখেতক আটক কৰিছিল মৰিগাঁও আৰক্ষীয়ে আৰু সোধপোছ অব্যাহত ৰাখিছে এটা কথা ক'ব লাগিব জয়ন্ত যি মুফতি মুস্তাফা বুলি কোৱা যিজন ইতিমধ্যে জেহাদীৰ লগত সম্পৰ্ক থকা বুলি স্পষ্ট হৈছে এই মুফতি মুস্তাফাই আচলতে এই আবু তাল্লাহক ইয়ালৈ আনিছিল আৰু যি মাদ্ৰাছা সেই মাদ্ৰাছাটোত শিক্ষা গ্ৰহণ পাঠদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ত আচলতে যি জহুৰা খাতুনক বিলাসীপাৰাত গ্ৰেপ্তাৰ হোৱাৰ পিছতে সমগ্ৰ দৃশ্য স্পষ্ট হৈ পৰিছে আৰু এই যি আবু বকৰ সিদ্দিকী মছজিদৰ আচলতে এই লোকজনে আশ্ৰয় গ্ৰহণ কৰিছিল আৰু আবু তাল্লাহক আশ্ৰয় প্ৰদান কৰাৰ বাবে এই নুৰ আলম বুলি কোৱা যিজন ব্যক্তি অৰ্থাৎ যি মছজিদ কমিটিৰ সভাপতিক ইতিমধ্যে মৰিগাঁও আৰক্ষীয়ে আটক কৰিছে জয়ন্ত অৰ্থাৎ পৱনজ্যোতি কেৱল মাদ্ৰাছাই নহয় মছজিদৰ বিষয়ববীয়াও এই সমগ্ৰ ঘটনাৰ লগত জড়িত আছে এইখিনি তথ্য এই মুহূৰ্তত প্ৰকাশ পাইছে কাৰণ নুৰ আলম মছজিদৰ সভাপতি হয় আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে কেৱল মাদ্ৰাছাই নহয় একাংশ মছজিদৰ ইমামো এই জেহাদীৰ কাৰ্যকলাপ জড়িতত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে এটা কথা ক'ব লাগিব মুখ্যমন্ত্ৰীয়ে ঘোষণাৰ পিছতে ইতিমধ্যে তৎপৰ হৈছে মৰিগাঁও আৰক্ষী আৰু এনেধৰণৰ যি জেহাদী কাৰ্যকলাপৰ লগত জড়িত যিসকল ব্যক্তিক এজনকৈ চিনাক্ত কৰি আচলতে আটক কৰিছে আৰু সেই পৰিণতিৰে আচলতে নুৰ আলম বুলি কোৱা যিজন মছজিদ কমিটিৰ সভাপতিজনক ইতিমধ্যে মৰিগাঁও আৰক্ষীয়ে আটক কৰিছে আৰু স্পষ্ট হৈ পৰিছে আচলতে অকল মাদ্ৰাছা নহয় যিসমূহ মছজিদ এই মছজিদসমূহতো যে এক প্ৰকাৰ জেহাদী কাৰ্যকলাপ চলে সেই এক প্ৰমাণ হ'বলৈ পৱন কিমান দিন আশ্ৰয় দিছিল কিমান দিন বা কিমান মাহ আশ্ৰয় দিছিল জহুৰা খাতুন আৰু এইজন আবু তাল্হাক নিশ্চয়কৈ যিজন ব্যক্তি আচলতে যিজনৰ ঘৰত আছিল তেখেতে উল্লেখ কৰা অনুসৰি ইয়াত 11 মাহ ইয়াত আছিল আৰু 5 মাহৰ পূৰ্বে ইয়াৰ পৰা অন্তৰ্ধান হৈছিল আৰু এতিয়া এই যিজন ব্যক্তিক আচলতে যিজন নুৰ আলম সভাপতি আছিল তেখেতৰ কাষৰ বাসগৃহত আচলতে আশ্ৰয় প্ৰদান কৰিছিল আৰু বৰ্তমান এই আশ্ৰয় প্ৰদান কৰাৰ বাবে এই সভাপতিজনকো মছজিদ কমিটিৰ সভাপতিজনকো আটক কৰিছে মৰিগাঁও আৰক্ষীয়ে পৱন ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক আৰু এনেদৰে জেহাদীৰ যি কাৰ্যকলাপ জেহাদীৰ যি ঘাটি এই ঘাটিসমূহ উৎখাত কৰিবলৈ আৰক্ষীয়ে তৎপৰ হৈছে আৰু তেনে সময়তেই মষ্ট ৱান্টেড জেহাদী সন্দৰ্ভত আৰক্ষীয়ে কেতবোৰ ক্লু লাভ কৰিছে আৰু এই ক্লুৰ আধাৰত নুৰ আলম নামৰ মছজিদৰ এজন সভাপতিক আটক কৰি বৰ্তমান জেৰা চলাই থকা হৈছে 11 মাহ ধৰি আশ্ৰয় প্ৰদান কৰিছিল আবু তাল্হাক আৰু তেওঁৰ পত্নীক ইতিমধ্যে পত্নী জহুৰা খাতুনক ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আবু তাল্হা বৰ্তমানে অন্তৰ্ধান হৈ আছে 5 মাহ পূৰ্বে অন্তৰ্ধান হৈছিল আৰু এই মষ্ট ৱান্টেড আবু তাল্হা সন্দৰ্ভত আৰক্ষী অভিযান তীব্ৰতৰ কৰি তুলিছে মিডিয়া 18 পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতি গোলাঘাটত প্ৰায় 1.5 কোটি টকাৰ ড্ৰাগছ জব্দ 26টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ সহ 4 সৰবৰাহকাৰী আটক ধৃত ইমতাজ আহমেদ আজিদুল আলী হাছিম আলী আটক কৰা হৈছে আতিক ৰহমান নামৰ আন এটা সৰবৰাহকাৰীক
গোলাঘাটৰ পদুমণি তিনিআলিৰ সমীপৰ পৰা জব্দ কৰা হয় এই ড্ৰাগছখিনি এখন বলেৰো পিকআপত ড্ৰাগছ সৰবৰাহ কৰা হৈছিল 26 কাৰ্টন 26টা কণ্টেইনাৰত এই ড্ৰাগছখিনি জব্দ কৰা হয় 1.5 কোটি টকা মূল্যৰ ড্ৰাগছ সহ 4 সৰবৰাহকাৰীক আটক কৰা হৈছে বৰ্তমান জেৰা চলাই থকা হৈছে আটকাধীন 4 সৰবৰাহকাৰীক से हमें इनके ऊपर संदेह था कि ये काम कर रहा है अभी इनको आज ट्रैप किया है अभी डेरगांव और जोराट की तरफ हो सकता है जा रहा था तो आज ये ट्रैप ऑपरेशन प्लान करके इनको पकड़ा है अब बाकी इनका पता चलेगा इंटरोगेशन में और इन्वेस्टिगेशन में किस किस को सप्लाई दे रहा था कहाँ जा रहा था तो आमार এটা ইনফৰমেশ্যন আছিলে যে গোলাঘাট দিশৰ পৰা এখন গাড়ীত হিউজ এমাউণ্টৰ মানে হিৰোইন লৈ যোৱাৰ কথা আছিলে তো সেই ইনফৰমেশ্যনটোৰ ওপৰত আমি বেছ কৰি এই ইয়াত তেওঁৰ গাড়ীখন ইণ্টাৰচেপ্ট কৰা হৈছে এতিয়ালৈকে 26টা মানে চব কেছ আমি পাইছোঁ আৰু গাড়ীখনৰ চাৰ্জ কৰি আছোঁ মানে এখন গাড়ীখনৰ ভিতৰত চিক্ৰেট চেম্বাৰ এটা ভৰাই আনিছিলে এতিয়া আৰু 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 কিমান ওলাই চাম মানে আনুমানিক হ'ব 1 কিলো 1 কোটিৰ ওপৰত যায় তো এতিয়ালৈকে 26টাটো মোষ্ট প্ৰবলি এভাৰেজ 350-400 গ্ৰামটো হ'ব এতিয়ালৈকে 4জনক ধৰিছে স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত তিনি ঠাইত আলফা স্বাধীন আৰু NSCN-Kৰ ভয়ংকৰ এম্বুছ অৰুণাচলৰ পাংচাও আৰু নকনোত সেনা শিবিৰত আক্ৰমণ আনহাতে নাগালেণ্ডৰ চাৰামতিটো 19 নম্বৰ আসাম ৰাইফলছৰ শিবিৰত আক্ৰমণ আলফা স্বাধীন আৰু NSCN-Kৰ গ্ৰেনেড ৰকেট লাঞ্চাৰেৰে পুৱতি নিশাৰে পৰা সেনা শিবিৰত আক্ৰমণ म्यांमार সীমান্তৱৰ্তী অৰুণাচলৰ পাংচাওত নতুনকৈ স্থাপন কৰা সেনাৰ কেম্পত পুৱতি নিশা প্ৰায় 3:30 বজাত অতৰ্কিতে আক্ৰমণ চলাই আলফা স্বাধীন আৰু NSCN-K পুৱতি নিশাৰ পৰা দুই পক্ষৰ মাজত প্ৰচণ্ড গুলিয়াগুলি সংঘটিত হয় এই সংঘৰ্ষত সেনাৰ এগৰাকী JCO আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা হৈছে অৰুণাচল সীমান্তৰ পৰা কোনো লোককে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই সেই অঞ্চলটোত উগ্ৰপন্থীক বিচাৰি সেনাই বৰ্তমান তীব্ৰতৰ অভিযান চলাই আছে আনহাতে म्यांमाৰৰ সীমান্তৰ নাগালেণ্ডৰ চাৰামতিত সেনাৰ কেম্পটো আক্ৰমণ কৰে আলফা স্বাধীন আৰু NSCN-K এই সংঘৰ্ষত সেনাৰ বহু জোৱান হতাহতৰ আশংকা কৰা হৈছে উল্লেখযোগ্য যে কেইবা বছৰৰ মূৰত এইবাৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনাইছে আলফা স্বাধীন আৰু NSCN-K আৰু স্বাধীনতা দিৱসৰ প্ৰাক্ষণত তিনিটাকৈ স্থানত এম্বুছৰ ঘটনা আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে আলফা স্বাধীন আৰু NSCN-K ফিলবাৰীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নাভুত নাছৰুত কাণ্ড ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কৰা কাৰ্যত ফিলবাৰীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই দোকানীক দিলে বাধা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া খগেন বড়োৰ এনে কাণ্ডক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ফিলবাৰীত ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ এই ভাবুকিৰ পিছতে এতিয়া ফিলবাৰী অঞ্চলৰ বহু দোকানীয়ে তেওঁলোকে বিক্ৰীৰ বাবে বিভিন্ন চহৰৰ পৰা ক্ৰয় কৰি অনা ত্ৰিৰংগাসমূহ লুকুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষী বিষয়াগৰাকীৰ ভয় ভাবুকিত ত্ৰাসিত হৈ আনকি একাংশ ব্যৱসায়ীয়ে বিক্ৰীৰ বাবে অনা ৰাষ্ট্ৰীয় পতাকাসমূহ পুনৰ ঊৰ্ধ্বতম ব্যৱসায়ী প্ৰতিষ্ঠানক উভতাই দিবলৈ বাধ্য হৈছে লক্ষণীয় যে ফিলবাৰী তিনিআলিৰ কামেশ্বৰ ভগৱত নামৰ এগৰাকী ব্যৱসায়ীক জাতীয় পতাকা বিক্ৰী নকৰিবলৈ আৰক্ষী বিষয়াগৰাকীয়ে তিনিবাৰকৈ দোকানলৈ আহি ভাবুকি প্ৰদান কৰাৰ লগতে পতাকাসমূহ লুকুৱাই ৰাখিবলৈও কয় তদুপৰি ব্যৱসায়ীগৰাকীক জাতীয় পতাকা বিক্ৰী বন্ধ নকৰিলে কথা বেয়া হ'ব বুলি সকিয়নি দিয়াত শংকিত হৈ পৰে স্থানীয় ব্যৱসায়ীসকল ইপিনে আৰক্ষী বিষয়াগৰাকীৰ এনে অদ্ভুত আচৰণত অন্যান্য ব্যৱসায়ীসকলেও জাতীয় পতাকা বিক্ৰী কৰা নকৰাক লৈ বিমূৰত পৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে এফালে চৰকাৰৰ হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ শ্লোগান আৰু আনফালে ৰাষ্ট্ৰীয় পতাকাৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ আহিলে ঠিক গধূলি সময়ত কেইটামান মানুহ উলিয়াই কিনি থৈছিলোঁ কোনে দিছে চৰকাৰে দিছে নেকি মই ক'লো চৰকাৰে দিয়া নহয় জবাত দোকানৰ মাল আহে তাৰপৰা সেই মানুহজনে পঠিয়াই নাপায় না বোলে বেছি সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ পিছত অব্যাহত থাকিব মিড ডে 18 নমস্কাৰ